আমি ভাবো সেইজনৰ নাম আমি কিমান সময় ল'ব পাৰিম আপুনি কন্টিনিউয়াস তেওঁৰ নাম কিমান সময় ল'ব আপুনি 1 ঘন্টা 2 ঘন্টা 3 ঘন্টা তাৰ পিছত আপোনাৰ মন নাযাব কিন্তু কৃষ্ণ নামৰ বৈশিষ্ট্য চাওক আপুনি দিনভৰ যদি কৃষ্ণ কৃষ্ণকে থাকে আপোনাৰ মনত বেয়া নালাগে আপুনি লৈ থাকিব পাৰিব আপুনি প্ৰমাণ চাব আপুনি যদি দিনটো ৰাম ৰামকে থাকে আপুনি লৈ থাকিব পাৰিব আপুনি তাৰ প্ৰমাণ চাব পাৰে গতিকে এই যেতিয়া ৰাম নাম যেতিয়া আপোনাৰ কৰি থাকিব লগে লগে আপোনাৰ ভক্তি সৰোবৰ যিখন আপোনাৰ ইয়াত আছে এই হৃদয়ত যিখন সৰোবৰ আছে ভক্তিৰ এই সৰোবৰত থকা জলখিনি সন্তোষ যিটো আছে সেই জলখিনি সন্তোষৰ কাৰণে একদম ধীৰস্থিৰ হৈ যাব আৰু তাত যিটো ৰাম নাম আছে সেই ৰাম নামে উচ্চ স্বৰে ভগৱানৰ নাম ল'ব আপুনি ভিতৰতে পৰম আনন্দ লাভ কৰিব পাৰিব আপুনি বাহিৰৰ কথাটো ইয়াত বহুত পিছৰ কথা আৰু একেখিনি কথা যদি আমি বাহিৰতো চাওঁ যে যিখন ভক্তি সৰোবৰত এই ভক্তি মাৰ্গত যদি কোনোবাই যদি আমি সকলোকে দেখো যে সন্তুষ্টত আছে সকলোৱে সন্তোষ মনে আছে কোনো কাৰো প্ৰতি তেনেকুৱা ধৰণৰ কপট আচৰণ কৰা নাই আৰু মেইন কথা আমি যেতিয়া তৃষ্ণা কৰো তৃষ্ণা কৰিলে আমাৰ কি হয় প্ৰথম কথা চাওক ইয়াত দুখটো বা আমাৰ কষ্টটো ক'ত হয় আমি ক'ত আনন্দটো কিয় নাপাওঁ যিডাল সাকসেছৰ যিডাল লেডাৰ যিটো আৰু সেইডালত আমি যদি এডাল জখলা যদি আমি মনত কল্পনা কৰি লওঁ তেতিয়াহ'লে কি হয় আমাৰ মনলে যিটো তৃষ্ণা আহে যিটো আমাৰ কামনা আহে কিবা এটা বস্তু পোৱাৰ তেতিয়া সেইটো দুটাই কাম হ'ব পাৰে এটা হৈছে আমি হয়তো নাপাব পাৰো এটা হৈছে আমি পাব পাৰো দুটাই বস্তু বা এটা হৈছে আমি ভবাতকে বেছিকে পালো বা এটা হৈছে আমি ভবাৰ নিচিনাকে পালো এইটোৱে হ'ব তাৰ বাহিৰে আৰু বেলেগ একো থাকিব নোৱাৰে আমি ধৰি ললো এটা লাইনত যে আমি এটো আমি পালো আমি যেনেকে বিচাৰিছো তেনেকে আমি পাই গৈছো এটা কি হয় প্ৰবলেমটো চাওক যদিও আপুনি ভবা মতে তৃষ্ণা কৰা মতে বস্তু পাই গৈছে পোৱাত কি প্ৰবলেম আছে সেইটো চাওক এতিয়া আপোনালৈ যেতিয়া বস্তুটো আহিল অহাৰ লগে লগে আপোনাৰ এটা ভাব আহিব যে এই বস্তুটো আপোনাৰ প্ৰতিযোগী যিসকল আছে প্ৰতিবেশী যিসকল আছে আপুনি চিনি পোৱা যিসকল আছে তেওঁলোকৰ মাজত যদি এই বস্তুটো নাই তেতিয়াহ'লে আপোনাৰ মনলৈ অহংকাৰ আহিব আপোনাৰ মনলৈ ইগো ভাব আহিব যে এইটো মোৰহে আছে আৰু কাৰো নাই থকাৰ কাৰণে এইটো প্ৰবলেম আপোনাৰ অহংকাৰ মনলৈ আহিল আপোনাৰ অহংকাৰ অহাৰ লগে লগে আপোনাৰ সেইফালে পতন আনহাতে যদি আপুনি বস্তুটো নাপায় নোপোৱাৰ লগে লগে কি হ'ব তেতিয়া আপোনাৰ মনলৈ ক্ৰোধ আহিব আৰু ক্ৰোধাত ভৱতি সম্মোহ স্মৃতি বিভ্ৰম স্মৃতি ভ্ৰংসাদ বুদ্ধিনাশাত প্ৰণশ্যতি গীতাত কৈছে যে যেতিয়া আপোনাৰ মনলৈ নোপোৱাৰ কাৰণে যেতিয়া ক্ৰোধ উৎপন্ন হ'ব তাৰ পৰা আপোনাক স্মৃতি জ্ঞান সব লুপ্ত হৈ যাব বুদ্ধি নাশ হ'ব আৰু বুদ্ধি নাশ হোৱাৰ লগে লগে আপুনি তললৈ পৰি যাব গতিকে এই তৃষ্ণাটোৱে আলটিমেটলি দুই ফালৰ পৰা আপোনাক তললৈ পেলাই আছে এইটো যদি আমি বাদ দিব পাৰো যিটো পাইছো প্ৰাৰব্ধৰ মতে আমি যিখিনি পাইছো আমি যদি সকলো ভগৱানৰ ওপৰতে যদি অৰ্পণ কৰি যাওঁ যি দিছা তুমি তাতে সন্তুষ্ট আমি যি পাইছো তাতে সন্তুষ্ট কিন্তু কৰ্মটো আমাক কৰিবলৈ দিছে নিয়তম কুৰু কৰ্মতম কৰ্ম জায়হি অকৰ্মণ শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধে কৰ্মনি তাৰ মানে এইটো কোৱা নাই যে আপুনি তৃষ্ণা আপোনাৰ মনত নাই কাৰণে আপুনি কৰ্ম নকৰিব আপুনি কৰ্ম কৰক কিন্তু কৰ্ম কৰিব দিছে নিয়তম কুৰু কৰ্মতম যিটো আপোনাৰ কৰ্তব্য কৰ্ম যিটো শাস্ত্ৰৰ সন্মত কৰ্ম যিটো ঈশ্বৰৰ সেৱাৰ কাৰণে আছে যিখিনি কৰ্মই দহৰ কল্যাণ কৰিব সেই কৰ্মখিনি আমাক কৰিবলৈ দিছে আপুনি আপোনাৰ কাৰণে এই শৰীৰটো পোৱা নাই আপুনি সেৱা ভাৱ লৈ অন্যৰ কাৰণে কৰক আৰু যিমান আমি আপোনাৰ কাৰণে কৰিব আপুনি যদি 1 গুণ লগাইলে সহস্ৰ গুণ আহিব আপুনি বেলেগৰ কাৰণে যদি কৰা আৰম্ভ কৰি দিয়ে তেতিয়াহ'লে আপুনি তাৰ পৰা বহুখিনি ফল পাব হাজাৰ গুণ পাব সেইকাৰণে এই সন্তোষ বস্তুটো আমাক ইয়াত সুন্দৰভাৱে দিছে হৰি ভক্তি সৰোবৰ সন্তোষ অমৃতজলে কৃষ্ণ পাদ পদ্ম প্ৰকাশ হয় ৰাম নাম ৰাজহংসে সানিয়া আৰাও কৰে শুনিয়াতি কৌতুক মিলয় সেইকাৰণে কৈছে যে এইখন সৰোবৰত যদি আমি সন্তোষ জল আমাৰ হয় অমৃতময় যদি জল হয় তাত কোনো ধৰণৰ যদি উখল মাখল নাথাকে আৰু তাত কৃষ্ণৰ পাদপংকজ যদি অন্ত প্ৰকাশ কৰি থাকে তেতিয়া এই ৰাম নাম ৰাজহংসই যিটো আৰাও কৰিব সেইখিনিয়ে আমাক মনত কৌতুক দিব অৰ্থাৎ আনন্দ